আপোনালোকে নিজে দেখিছে যে যদি আপোনালোকে ৱেবছাইটতো CSR ফাণ্ডৰ যদি ৱেবছাইটতো চেক কৰে তেতিয়াহ'লে আপোনালোকে দেখা পাব যে এই ডাঙৰ ডাঙৰ বৃহৎ যিবোৰ অটোমোবাইল কোম্পানী ইয়াতে তেওঁলোকে শ শ হাজাৰ হাজাৰ কোটি টকাৰ বাহন বিক্ৰী কৰে কিন্তু প্ৰতি বছৰে প্ৰলয়ংকাৰী বানপানী হওক বা আন ক্ষেত্ৰতে হওক CSR ফাণ্ডৰ যদি ব্যৱহাৰৰ ক্ষেত্ৰত চাই এইটো তুলনামূলকভাৱে এটা শূন্য ডাঙৰ শূন্য আৰু আমি কি কৈছোঁ এটা গঠনমূলক প্ৰস্তাৱ তেখেতসকলৰ ওচৰত আনিছোঁ এই গঠনমূলক প্ৰস্তাৱটো হ'ল যে যিমান গাড়ী শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলাৰ যি প্ৰলয়ংকাৰী বানপানী হৈছে এই প্ৰলয়ংকাৰী বানপানীত হাজাৰ হাজাৰ লাখ লাখ লোকৰ গৰু ছাগলীৰ পৰা সকলো ঘৰ আদি সকলো নোহোৱা হৈ গ'ল আৰু যি তেওঁলোকৰ যিবোৰ গাড়ী বা মটৰচাইকেল এইবোৰো কিন্তু তেওঁলোকৰ বিলাসিতা নহয় এটা তেওঁলোকৰ ভিতৰুৱা গাঁৱৰ পৰা মূল ৰাজ আলিলৈকে ঘাইপথলৈকে বা নিজৰ টাউনখনলৈকে আহিবৰ কাৰণে এইটো এটা তেওঁলোকৰ যোগাযোগৰ মাধ্যম সেই গাড়ী সেই বাহনবোৰ নোহোৱা হৈ গ'ল শেষ হৈ গ'ল পানীৰ তলত সপ্তাহৰ পিছত সপ্তাহ পৰি থাকিল আজি আমি এই অটোমোবাইল কোম্পানীবোৰক কৈছোঁ যে এই CSR ফাণ্ডৰ অধীনত আপোনালোকে কেৱল গুজৰাট মহাৰাষ্ট্ৰ দিল্লী এইবোৰত ব্যস্ত থাকিলে নহ'ব সামাজিক দায়বদ্ধতা অকল ভাৰতৰ সেই ৰাজ্যবোৰৰ ক্ষেত্ৰত দেখালে নহ'ব আপোনালোকে এই বানপানীত যিসকলৰ নিজৰ বাহনবোৰ ক্ষতিগ্ৰস্ত হ'ল তেখেতসকলৰ বিনামূলীয়াকৈ এই বাহনবোৰ ঠিক কৰি দিয়াৰ ব্যৱস্থা লওক CSR ফাণ্ডৰ অধীনত আৰু অথবা যদি যিবোৰ একেবাৰে শেষ গ'ল প্ৰয়োজন হ'লে সেইবোৰ বদলাই দিয়াৰ ব্যৱস্থা লওক আৰু এয়া কোনো আপোনালোকে আপোনালোকৰ লাভৰ অংশৰ পৰা বিচৰা নাই আপোনালোকৰ কোম্পানীৰ পৰা বিচৰা নাই আপোনালোকৰ কোম্পানীৰ যি দায়িত্ব CSR ফাণ্ডৰ সেই ফাণ্ডৰ পৰা আন ৰাজ্যত যেনেকৈ খৰচ কৰি আছে ইমান দিনে এইবাৰ এই বানপীড়িতৰ ভুক্তভোগীসকলৰ এই বাহনবোৰ বিশেষকৈ টাটা মটৰ্ছত কৈছোঁ টাটাৰ গাড়ীবোৰ যিবোৰ সৰু সৰু সাধাৰণ গাঁৱৰ নিবনুৱা যুৱকে যি এখন টাটা ছটা হাতী বা এখন বেলেগ মেজিক বা কিবা গাড়ী চলাই নিজৰ জীৱন জীৱিকা পাৰ কৰি আছে সেই মেজিক চলোৱা বা ছটা হাতী চলোৱা লোকজনৰ গাড়ীখন যেতিয়া বেংকততো ঋণ দিবই লাগিব সেই গাড়ীখন যেতিয়া শেষ হৈ গৈছে তেওঁ বেংকৰ ঋণ কেনেকৈ দিব তেওঁ জীৱিকা কেনেকৈ ঘৰ কেনেকৈ চলাব তাৰে কাৰণে যাতে তেওঁ আকৌ ঘৰখন চলাব পাৰে ঘৰক দুমুঠি ভাত যোগাৰ কৰি দিব পাৰে তাৰে কাৰণে টাটা মটৰ্ছে CSR ফাণ্ডৰ অধীনত তাৎক্ষণিকভাৱে এই গাড়ীবোৰ মেৰামতি কৰি দিয়াৰ এই মেজিক হওক ছটা হাতী হওক বা যিবোৰ তেওঁলোকে ঠিক কৰি ব্যৱস্থা কৰক একেধৰণে অনুৰূপ ধৰণে এতিয়া আমি মাৰুতি গাড়ীলৈকে যাম কোম্পানীলৈকে যাম উত্তৰ পূৰ্বাঞ্চলৰ যিটো ইয়াতে গুৱাহাটীৰ কাৰ্যালয় আছে হিৰো মটৰ্ছত আমি যাম বাজাজ মটৰ্ছত যাম সকলোৱে এই ব্যৱস্থা ল'ব আৰু বন্ধন বেংকৰ কাৰ্যালয়লৈকে আমি যাম কাৰণ বন্ধন বেংকৰ অধীনত যিমান ঋণ আছে এই বানপীড়িত লোকসকলৰ অন্তত এই অৱস্থাটোত অন্তত এবছৰৰ কাৰণে হ'লেও এই ঋণ মাফ কৰি দিব লাগিব তেওঁলোকে ক'ৰ পৰা ঋণ দিব তেওঁলোকৰ খাবৰ কাৰণে এতিয়া একো নোহোৱা হৈছে ক'ৰ পৰা দিব তেওঁলোকে সেইকাৰণে সামাজিক দায়বদ্ধতাৰ যি ব্যৱস্থা আছে সেই দায়বদ্ধতা CSR ফাণ্ডৰ অধীনত তেওঁলোকে এই কোম্পানীবোৰে ব্যৱস্থা ল'বই লাগিব আৰু এয়া আমাৰ দাবী অনুৰোধ নহয় এয়া দাবী আৰু যদি আমি খুব সোনকালে ইয়াৰ যদি এটা সুদুত্তৰ নাপাওঁ তেতিয়াহ'লে আগন্তুক দিনত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আজি টাটা মটৰ্ছৰ ওচৰলৈ আহিছে কিবা আল্টিমেটাম দিছে নেকি আমি কথা পাতিলোঁ তেখেতৰ লগত তেখেতে ফোন নাম্বাৰ আমি এক্সচেঞ্জ কৰিছোঁ তেখেতে কৈছে যে অহাৰ লগে লগে আমি জনাম আমি সেইকাৰণে 2-3 দিন অপেক্ষা কৰিম নহ'লে আমি কিন্তু এই ক্ষেত্ৰত আগন্তুক দিনত কি ব্যৱস্থা লওঁ আপোনালোকক জনাম